নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল। আহকচোন আজি বতৰটো যিহেতু ঠাণ্ডা বতৰ, কিবা এটা ক্ৰিস্পি খাবলৈ মন গ'ল। ফ্ৰিজত মাছ আছিলে মোৰ, তো ভাবিলোঁ আজি এটা অলপ জ্বলা টাইপ কিবা বনাই দিওঁ। এয়া মোৰ সৰিয়হ আছিলে, সৰিয়হ আদা নহৰু দি পেষ্ট বনাই লৈছোঁ। আৰু ইয়াত মাছখিনি মই ধুনীয়াকৈ ইয়াতে নিমখ দি পেলাই অকণমান কেঁচা মিঠাতেল দি পেলাই সানি লৈছোঁ। আপোনালোকক নেদেখালোঁ বাৰু এইখিনি। ইয়াতে মই যিহেতু কৰ্দৈৰে জলকীয়া দিম, এইটো পিচ কৰি লৈছোঁ। তাৰপিছত পাতটো মই ধুনীয়াকৈ কোমল পাত ছিঙি আনি পেলাই ধুনীয়াকৈ ধুই পেলাই সেকি লৈছোঁ। তাৰপিছত ইয়াতে মই মাজত এনেকৈ সৰু পিচ কৰি থোৱা জলকীয়াখিনি দি পেলাই ধুনীয়াকৈ মেৰিয়াই দিম। এনেকৈ মেৰিয়াই দি পেলাই এটাকৈ মই এনেকৈ পাস্তা বনালোঁ। আমাৰ পাস্তা মেম্বাৰ নহয় যদিও ৰাতিপুৱা মা আহিব, মাৰ কাৰণে থৈ দিম বুলি ভাবি পাস্তা কৰি বনালোঁ। কাৰণ মায়ে বহুত ভাল পায় এইবিলাক বস্তু বনালে খাই পেলাই, সেইটো কাৰণে মাৰ কাৰণেও বনালোঁ। আপোনালোকে কি বনালে বাৰু এতিয়া ৰাতিৰ সাজত ভাতৰ লগত? আপোনালোকৰ লগত মই বহুত দিন ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাই, কাৰণ মোৰ বহুত বেমাৰ গ'ল। মাজতে এটা ভিডিঅ' দিছিলোঁ যদিও ঠিক তেনেকৈ ডেইলি দিব পৰা নাছিলোঁ। মোৰ ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত টাৱাত তেল গৰম কৰি এই 4টা মই ফ্ৰাই কৰিলোঁ। কৈছোঁৱে নহয় মাৰ কাৰণে এটা থৈ দিম বুলি, এইটো থৈ দিলোঁ। তাৰপিছত এনেকৈ ফ্ৰাই কৰি হোৱাৰ পিছত 3 মিনিটমান পিছত ধুনীয়াকৈ ওলোটাই দিব। এটা কথা মন কৰিব দেই, যেতিয়ালৈকে 3 মিনিট নহয় আপোনালোকে এইটো উল্টাই নিদিব, কাৰণ যিহেতু মই ইয়াতে মাজতে একো বান্ধি দিয়া নাই। পাতটো যিহেতু থাকিয়ে যাব, সৰিয়হত যিহেতু লাগিয়ে যাব। আমাৰ ফালে বাৰু বেহাৰ বুলিয়ে কয় এইটো দেই, সৰিয়হ বুলি জানো আৰু। মোৰ প্ৰায় হৈয়ে আহিছে। এনেকুৱা আপোনালোকে 10 মিনিটমান ভাজিব। মোৰ হৈ গ'ল। পূৰা ক্ৰিস্পি টাইপ হৈছে, পাতটো পূৰা মৰমৰীয়া টাইপ হৈ গৈছে। এয়া চাচোন, দেখিবলৈ ইমান ধুনীয়া হৈছে হয়নে? এইটো ভাপত দিয়া বুলিও ক'ব পাৰি, কিন্তু যিটো বাহিৰৰ যিটো মৰমৰীয়া টাইপ হয় পাতটো, সেইটো খাবলৈ ধুনীয়া লাগে। টেষ্টিটো তেনেকুৱাই হয়, কিন্তু ৰঙালাওৰ পাতৰ স্মেলটো ধুনীয়া এটা স্মেল আহে। আৰু জালুকৰ গুড়ি দিওঁ যে, খাবলৈ বহুত সোৱাদ হৈছিলে। তো সেইটো কাৰণে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ দেই। মই ৰুটিৰ লগতে খালোঁ, গৰম ভাতৰ লগত খায়ো ধুনীয়া লাগে। আপোনালোকেও বনাই খাবচোন দেই। আজিলৈ বাই, শুভৰাত্ৰি।